মহিলা আৰক্ষীৰ বাবে এচাক যুৱকে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। ধুবুৰী জিলাৰ আগমতি থানাত কেছ ডায়েৰী লিখা দেৱানন্দ দাসে নিশা সংঘটিত কৰিল ভয়ংকৰ ঘটনা। অভিযোগ মতে নিশা আগমতি আৰক্ষী থানাৰ SI জোনালী দেৱীক কেন্দ্ৰ কৰি আৰক্ষী থানাৰ ভিতৰতে আসিফ আলী আৰু শ্যামল দাস নামৰ দুই কনিষ্টেবলে প্ৰহাৰ কৰিছিল দেৱানন্দ দাসক। প্ৰহাৰৰ গ্লানি সহ্য কৰিব নোৱাৰি দেৱানন্দ দাসে সংঘটিত কৰিল ভয়ংকৰ ঘটনা। বিবাহিত জোনালী দেৱীৰ সৈতে দীৰ্ঘদিনে দেৱানন্দ দাসৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। তাকে কেন্দ্ৰ কৰি নিশা থানাৰ ভিতৰত সংঘটিত হৈছে মাৰপিট। গোলাগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ ভাতিজা দেৱানন্দই বহুদিনৰ পৰা থানাত কেছ ডায়েৰীৰ কাম কৰি আছিল। যোৱা ৰাতি হঠাৎ থানাত কিবা কাম কৰি থকা অৱস্থাত দুজন কনিষ্টেবলে বোলে তাক প্ৰহাৰ কৰিছে। মেছেজ দিয়া মতে যিটো মেছেজ দিছে কনিষ্টেবলে প্ৰহাৰ কৰিছে, এইটোৰ লাজত ৰিচিভ লৈ আজি ইহকালৰ পৰা এজনীয়াৰ পৰা গুচি গ'ল। আৰু শুনা মতে জোনালীৰ নামত বোলে এজন বাইদেউ আছে, তাৰ বোলে কিবা অবৈধ সম্পৰ্ক বুলি আজি শুনা পালোঁ। আগত নাজানো কি আছিল না আছিল সেইটো নাজানো। সি আজি চিপ লৈ গুচি গ'ল। আপোনালোকে কি বিচাৰে? আমি ন্যায় বিচাৰোঁ, এইটো ন্যায় বিচাৰোঁ। এজন থানাৰ ভিতৰত মাৰিব, এটা তেওঁলোকৰ লগত সকলো সময় থাকে, সকলো সময়ত কেছ ডায়েৰী লিখে, তাক মাৰিব, এইটো ন্যায় লাগিব। অন্যায় কৰিলে মাৰক, কিন্তু অন্যায় নকৰাকৈ মাৰিলে আমি এইটো এৰি নিদিওঁ, ন্যায় লাগে আমাৰ। আৰক্ষীয়ে জানো প্ৰহাৰ কৰিব পাৰে জানো? নোৱাৰে, এনেকুৱা কৰি নোৱাৰে। থানাৰ ভিতৰত প্ৰহাৰ কৰিলে কি ক'ব? এইটো CC ভিডিঅ' যিটো আছে, এইটো CC ভিডিঅ'টো আমাৰ চাব লাগে। আমি আমাৰ ধুবুৰী জিলাৰ আৰক্ষী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ, এইটোৰ ন্যায় তদন্ত কৰি উচিত শাস্তি দিব লাগে। এইখিনি মোৰ কথা। এতিয়া আপোনালোকে কি গ্ৰেপ্তাৰ বিচাৰে নে বিচাৰে? না, গ্ৰেপ্তাৰ কৰিব, অন্যায় কৰিব, তাক গ্ৰেপ্তাৰ কৰিব। এটা অন্যায়ৰ কাৰণে মোৰ ভতিজা এই দুনিয়াৰ পৰা গুচি গ'ল, তাৰ ন্যায় লাগিব, গ্ৰেপ্তাৰ লাগে তাক। যিজনে এইবিলাক কৰিছে তাক এওঁলোকৰ গ্ৰেপ্তাৰ লাগে, নহ'লে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। জোনালী দেৱী আৰক্ষী বিষয়া জোনালী দেৱী, এইটোতো আমি শুনা নাই যে এটা আৰক্ষী অফিচাৰে এনেকুৱা কৰিব পাৰে, আমি শুনা নাই। যদি জড়িত আছে, তাৰ আইনগত ব্যৱস্থা নিব লাগে, আইনগত ব্যৱস্থা নিবই লাগিব তাৰ।